চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে দেখিলো তোমাকে মই দেহতে নমস্কাৰ মোৰ নাম ফাৰিছ আৰু মই আপোনালোক সকলোকে আপোনালোকৰ নিজৰ চেনেল আসাম ইউৰো ভাইবছলৈ স্বাগতম জনালো ইউৰোপৰ আন এখন চহৰ চেক ৰিপাব্লিক তাৰে কেপিটেল প্ৰাগ তাতেই যাম ৰাতিপুৱা লগ পাম हे हे चलो ना ढूंढे शहर एक नया जहाँ मुस्कुराहटे हैं बिखरी जहाँ से गम का मौसम गया जहाँ मीठी बातें हर एक अजनबी से हो भूले हम भी जो सारी फिक्रे लम्हा लम्हा खुशियाँ बिखरे বহলা দি উঠা বেটা যাব লাগে বলা বেটা ৰাতিপুৱা হ'ল বলক ৰাতিপুৱা যাবৰ সময় হ'ল এতিয়া যাওঁ উঠো আমি তো বলক যাওঁ আজি আৰু আপোনালোকে দেখিছে ৰাস্তা দুই কাষৰ এইটো চাইডেদি মানুহ যাব এইটো চাইডেদি চাইকেল যাব অকল আৰু সেইফালে ৰাস্তা মাজত ৰাতিপুৱা অলমষ্ট 5:30 বাজিছে আমি উইচবাৰ্গৰ ষ্টেচনৰ কাষতে আছোঁ 5 মিনিটৰ ৰাস্তা ষ্টেচনৰ পৰা আমি ট্ৰেইন লৈ পেলাই যাম নুৰেনবাৰ্গ জাৰ্মানীৰ আনখন এখন ডাঙৰ চহৰ আৰু নুৰেনবাৰ্গৰ পৰা আমি বাছেৰে যাম চেক ৰিপাব্লিক প্ৰাগ তো বলক আন্ধাৰ ৰাতি কোনবাৰু তই অকলে অকলে যাবি কলৈ কেনি তোৰ ঘৰ ক'ত পাবি তই আমি উইচবাৰ্গৰ ষ্টেচন আহি পালোঁ এইটো উইচবাৰ্গ ষ্টেচন ইয়াতে দেখিব আপোনালোকে ট্ৰাম ষ্টেচন আছে ইয়াতে বাছ ষ্টেচন এইফালে আপোনাৰ টেক্সিৰ কাৰণে টেক্সি এইফালে ল'ব পাৰে সেইফালে চব বাছ পাব তো চব ষ্টেচনৰ পৰা ওলাই পেলাই চব একেলগে চব বস্তু আপোনালোকে পাই যাব বেলেগ বেলেগ জেগাত যাব নালাগে বলক এতিয়া ষ্টেচনৰ ভিতৰটো চাওঁ এয়া আমি ষ্টেচনৰ ভিতৰত সোমালোঁ ষ্টেচনতে চাওক আপোনালোকে একদম হেৰিৰ নিচিনা ৰেলৱে ষ্টেচনৰ নিচিনা ওপৰত ইয়াতে চাইনবোৰ্ড আছে কোনখন ট্ৰেইন কোনটা বজাত ক'ত যাব ট্ৰেইন ষ্টেচনৰ ভিতৰত আমি গৈ আছোঁ সেইটো আণ্ডাৰগ্ৰাউণ্ড হয় আৰু ইয়াৰ ওপৰত আপোনালোকে ট্ৰেইন ষ্টেচন দেখা পাব সেইফালে গ'লে প্লেটফৰ্ম নম্বৰ 1 সেনেকৈ 2, 3, 4, 5, 6, 7, 8, 9, 10 আমি 10 নম্বৰলৈ যাব লাগিব ৰাতিপুৱাৰ টাইম মানুহ কম 9 নম্বৰ প্লেটফৰ্মৰে গৈ পেলাই আমি যাব লাগিব 10 নম্বৰত 10 নম্বৰ প্লেটফৰ্ম আৰু ইয়াতে যদি চাওঁ আমি ইয়াতে এলিভেটৰ আছে আৰু এইফালে ষ্টেপো আছে আমি ষ্টেপেদি যাওঁ বোলে
সেইফালে চব ট্ৰেইন ৰখি আছে আৰু এইখন ট্ৰেইনতে আমি যাম নুৰুনবাৰ্গ এইখন ট্ৰেইনেদি যাম নুৰুনবাৰ্গ ব'লা আদি ব'লোৱা ভিতৰত সোমোৱা টিপি দিয়া ব'লা সেইখন ট্ৰেইন কোনফালে বহিবা আমি ইয়াতে বহি যাওঁ সেইখিনিতে বহি যাওঁ সেইফালে হা এয়া ট্ৰেইন ধুনীয়া ট্ৰেইন কোনো লেটাৰ জাবৰ নাই এতিয়া আমি ট্ৰেইনৰ ভিতৰত Buchbonn, Main-Stockheim. এতিয়া আমি নেক্সট ষ্টেচন পাম বুৰ্গবন মাইনষ্টকহাইম ইয়াৰ নেক্সট ষ্টেচন Nächste Station Kitzingen. তাৰপিছত পাম আমি Ausstieg কিটজিংগেন in Fahrtrichtung links. অফটিগ ইনফ্ৰাৰিষ্টন লিংকছ ডেট মিনছ তাৰ মানে লেফ্ট ছাইডত নামিব লাগিব লেফ্ট ছাইডত মানে প্লেটফৰ্মটো আছে তুমি কি কৰি আছা Ich kann jetzt nicht gucken, weil ich kann nicht lesen und fahren. Ich kann nur kann ich nicht. Also Holzzug geht nicht. Geht nicht. Ja, ganz nah mal Ich kenne ihn nicht. Das ist, kommt dahin und dann sagen sie, der ist tot. Und der geht jetzt, Nächste der ist vom Station. Auto überfahren worden, da war Unfall und so weiter, der ist tot. Unter Ne? Fürberg. Gar nicht, ne? Ausstieg in Fahrtrichtung Und rechts. Dann sucht der, Fürth, welcher Fürth? der glaubt es nicht und sucht praktisch den ganzen Film. Ist es dann so, dass der untergetaucht ist, weil in der Nachkriegszeit war ein Antibiotikum, Penicillin. এতিয়া আমি আহি পালোঁ নুৰুমবাৰ্গ নুৰুমবাৰ্গৰ পৰা আমি বাছ লৈ পেলাই যাব লাগিব এতিয়া নুৰুমবাৰ্গ ষ্টেচনৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ তাৰপিছত বাছলৈ যাত্ৰা কৰিম এইটো চাওক নুৰুমবাৰ্গৰ ষ্টেচন ষ্টেচন দেখিব লাগিব এয়াৰপৰ্টৰ নিচিনা আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম বাহিৰত এইটো হ'ল নুৰুমবাৰ্গ ষ্টেচন Doya Cora এইফালে চাইকেল যায় চাইকেল যোৱাৰ ৰাস্তা আৰু এইফালে মানুহ যোৱাৰ ৰাস্তা গ্ৰীণ লাইট লাগি আছে সেইকাৰণে এতিয়া আমি ক্ৰছ কৰিব পাৰিছোঁ
এইবিলাক ইয়াত সৰু সৰু চাইকেলৰ নিচিনা থাকে, এইবিলাক চাইকেল লৈ পেলাই আপোনালোকে যাব পাৰে। এইটো স্কেন কৰিব লাগিব চাগে, এইটো স্কেন আছে ইয়াতে, চব স্কেন কৰি পেলাই যাব পাৰি। উডবাৰ্গৰ বাছ ষ্টেচন আহি পালোহি। এতিয়া অলপ ৰখিব লাগিব বাছৰ কাৰণে। বাছ আহি পালেহি, বাছত যাওঁ উঠিবলৈ। আমাৰ চিট আছে ওপৰত, সেইকাৰণে ওপৰলৈ লৈ যাব লাগিব। Wo kommt es dann raus? Du machst die Klappe auf. এতিয়া আমি বাছত বহিলো, বাছত বহি এতিয়া আমি ধুনীয়াকৈ যাব ওলাইছো। বাছ আৰম্ভ হ'ল আৰু যাওঁতে ভাবিছো এটা ধুনীয়া গান এটা শুনিলে ভাল লাগিব। বলক এটা ধুনীয়া অসমীয়া গানকে শুনো, আপোনালোকেও উপভোগ কৰক। সময়ো যেন থমকি ৰয়, ওলা চকু জুৰি উৰিছাৰ তুমি, ওলা চকু জুৰি উৰিছাৰ তুমি। সময়ে যেন বিচাৰি ৰয়, লাজুকী হাঁহিৰে ওঠৰে কমনি, লাজুকী হাঁহিৰে ওঠৰে কমনি। অলপ দূৰ অহাৰ পাছত বাছখন ৰখালে। মাজত মানুহে যদি বাথৰুম যাব খোজে বা মুখ চুখ ধুব খোজে, অলপ ফ্ৰেছন আপ হ'ব খোজে, তো অলপ ফ্ৰেছ হৈ লওঁ বলক। সপোনে সপোনে যে তোমাৰে নাচো,
অলমষ্ট সোমাই গৈছোঁ আৰু খুব বেছি 10 মিনিটৰ ভিতৰত চাগে আমি বাছ ষ্টেচন য'ত গৈ পাম তাৰ পৰা আমি হোটেললৈ ৰাওনা হ'ম। বুকু ভৰি আছে ৰমীয়া মৰম তেজে তেজে বিয়পি দিয়াহি জীৱন বুকুৰে ভাগৰা লৈ নেদেখো সিপাৰ বহু পথ বৈ বৈ এতিয়া জোৱাৰ তোমাকে পোৱাৰ তোমাৰে হোৱাৰ সময়ো যেন থমকি ৰয় কোৰাছ প্ৰাগৰ বাছ ষ্টেচনটোৰ নাম হৈছে ব্ৰাহা ফ্লৰেন্স বাছ ষ্টেচন আৰু তাতে এতিয়া আমি সোমাই গৈ আছোঁ বাছ ষ্টেচনলৈকে। সময়ে যেন বিচাৰি ৰয় লাজুকী হাঁহিৰে ওঠৰে কপনি লাজুকী হাঁহিৰে ওঠৰে কপনি বাছৰ পৰা নামিলোঁ আৰু এতিয়া ৰাস্তা বিচাৰোঁ কোনফালেদি যাব পাৰি, চাওঁ কেনেকৈ যাব পৰা যায় হোটেললৈকে। এতিয়া আমি আহি চেজ ৰিপাব্লিক পালোঁ। চেজ ৰিপাব্লিকৰ পৰা এতিয়া বৰ্তমান গৈ আছোঁ আমাৰ হোটেললৈ। এইখন আমাৰ হোটেল, ইয়াতে নাও আছে এনেকুৱা। ব'লকচোন হোটেলখনৰ ভিতৰলৈ যাওঁ। আহিলে এনেকৈ এখন দি উঠি যাব লাগিব নাৱৰ ভিতৰত। নাৱৰ ভিতৰত এনেকৈ সোমাই আহিলে, সোমাই আহি পেলাই ইয়াতে ভিতৰত এনেকুৱা আপোনাৰ বনোৱা আছে। এইটো ব্ৰেকফাষ্ট লাঞ্চ ইয়াতে কৰিব পৰা যায়।
এইফালেদি বাহিৰত যাবলৈ এটা জেগা আজিলৈ ৰাখিছোঁ কালি ৰাতিপুৱা আকৌ লগ পাম